Namaskar and welcome to New Educates. Assam history questions আৰু continue কৰি যাম। APSC ADRE বা যিকোনো state level examৰ কাৰণে এইকেইটা question বিৰাট important বাৰে বাৰে আহি থাকে আৰু ইয়াত প্ৰি হিষ্ট্ৰীৰ পৰা আৰম্ভ কৰি এনচিয়েন্ট হিষ্ট্ৰী কৰিলো medieval history কৰিছো নেক্সট আমি মডাৰ্ণ হিষ্ট্ৰীৰ লগতে পলিটি জিঅ'গ্ৰাফি আৰু অসমত যিখিনি আঁচনি চলি আছে গোটেইখিনিৰ বিষয়ে ডিসকাস কৰিম খালি ওয়ান স্টেপ এট আ টাইম সম গভৰ্ণমেণ্টৰ চাকৰি যদি টাৰ্গেট কৰি বহি আছা তেতিয়াহ'লে মোৰ ভিডিঅ' কিটা চাবলৈ তোমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা তো কোৱেশ্চন নম্বৰ 1 হলে যাওঁ আজি 1 কি আছে which of the following statements are correct about সুহুংমুং সুহুংমুং কোন আছিল আমাৰ দিহিঙীয়া ৰজা সুহুংমুঙৰ সময়ত কি কি হৈছিল সুহুংমুঙে ফাৰ্স্ট সেন্সাস কৰিছিল প্ৰথমটো কাৰেক্ট হয় তাৰ পিছত সুহুংমুং was the first Ahom king who adopted the title মানে যোনজনে হিন্দু টাইটেল উপাধিটো গ্ৰহণ কৰিলে আৰু স্বৰ্গ নাৰায়ণ উপাধিটো গ্ৰহণ কৰিছিল আৰু তেওঁৰ পিছত যিমান ৰজা মানে আহোম কিং হল সবকে আমি স্বৰ্গদেৱ বুলি জানো নেক্সট তেওঁৰ সময়ত আৰু কি হল তেওঁ কেবাটাও পোষ্ট ক্ৰিয়েট কৰিলে যেনেকা চদিয়া খোৱা গোহাঁই মৰংগী খোৱা গোহাঁই তাৰপিছত দিহিঙীয়া গোহাঁই আৰু তেওঁৰ সময়তে তুৰ্বক খান এটেক কৰিছিলে তুৰ্বক খানে ফ্ৰাচেনমুং আৰু মোলাঘাবৰুক হত্যা কৰিলে কিন্তু তাৰ পিছত তুৰ্বক খানক পৰাস্ত কৰি তুৰ্বক খানক হত্যা কৰিলে আমাৰ আহোমখিনিয়ে আহোম সোলজাৰ্ছখিনিয়ে আৰু তেতিয়া সুহুংমুঙৰ জেনেৰেল আছিল কোন টংখাম বৰগোহাঁই তুৰ্বক খানৰ হত্যা কৰাৰ পিছত আহোমখিনিয়ে মুছলিমছখিনিক খেদাই লৈ যায় একদম কেৰাটোৱা ৰিভাৰলৈকে খেদাই লৈ যায় ইটো কাৰেক্ট হয় এতিয়া কেৰাটোৱা ৰিভাৰ ক'ত আছে এতিয়া নৰ্দাৰ্ণ বাংলাদেশত পৰে নেক্সট ৰিয়েল প্ৰজেনিটৰ আহোম কিং Progenitor is the person who generally starts a dynasty or a kingdom. Real progenitor jodi koise real progenitor jodi ami suhumu ko mane hol je he was the one who laid the foundation for the imperial rule of the foundation dile for a powerful centralized Ahom empire. So a option 2 correct hoy yat hol all the above. এই তুৰ্বক খানৰ লগত ৰিলেটেড আছে আমাৰ আলাউদ্দিন হুছেইন শাহ মানে আলাউদ্দিন হুছেইন শাহ তুৰ্বক খানক আক্ৰমণ কৰিবলৈ পঠায় এতিয়া এই আলাউদ্দিন হুছেইন শাহ আমাৰ লগত মানে অসমৰ হিষ্ট্ৰীৰ লগত কেনেকা তাৰ ইনভলভমেন্ট আছে আৰু কেইটামান আজি কোৱেশ্চন পাম তাতে আমি ডিসকাস কৰিম এই কাৰণে মই কৈছো যে তুৰ্বক খান was sent by the then Sultan of Bengal আলাউদ্দিন হুছেইন শাহ আৰু এটা ৰিলেশন ক'ত উলিয়াব পাৰা যদি মনত পৰিছে মোক কমেন্টত লিখি দিয়া আৰু যদি নাই পৰা তেতিয়াহ'লে আলাউদ্দিন হুছেইন শাহ খেন ডাইনাষ্টি টু আক্ৰমণ কৰিছিলে খেনখিনি ক'ত ৰুল কৰিছিলে কমতা ৰাজ্যত নীলাম্বৰ যেতিয়া ৰজা থাকে তেতিয়া আমাৰ আলাউদ্দিন হুছেইন শাহ খেনখিনিক মানে কমতা ৰাজ্যৰ ফালেও এটেক কৰে আৰু এটা কোৱেশ্চন পামে আৰু অলপ চাবা কেনেকা আলাউদ্দিন হুছেইন শাহ মানে অসমক বহুত বেছি মানে একদম টৰ্চাৰ কৰি পেলাইছিলে আক্ৰমণ কৰি নেক্সট কোৱেশ্চন নম্বৰ 2 কাফা left Mongmao in the year কাফা কোনটো ইয়াৰত মংমাওৰ পৰা প্ৰস্থান কৰিছিলে অসমলৈ 1215 আৰু ব্ৰহ্মপুত্ৰ ভেলী আহি কোনটো ইয়াৰত পাইছিলে এইটো কমেন্টত লিখি দিয়াচোন which Ahom king repaired Naghongkor temple of Jamuguri Hat in 1480 Naghongkor temple ক'ত আছে Jamuguri Hat প্ৰেজেন্ট এতিয়া শোণিতপুৰ ডিস্ট্ৰিক্ট নাগশংকৰ মন্দিৰ তাৰ নিৰ্মাণ কৰিছে বুলি আমি বিশ্বাস কৰো 4th century মন্দিৰৰ নিৰ্মাণ হৈছিল 4th century কিন্তু ৰিপেয়াৰ কৰিছিল in 1480 ৰিপেয়াৰ কিয় হৈছিল মানে মুছলিম ইনভেশন মুছলিম আক্ৰমণ যেতিয়া অসমত আৰম্ভ হয় মাজে মাজে এই আক্ৰমণতে বহুতখিনি টেম্পল আমাৰ নষ্ট কৰি যায় যেনেকা কামাখ্যা মন্দিৰো ধ্বংস কৰি যায় বিৰ্ব মাধৱ মন্দিৰো ধ্বংস কৰি যায় তাৰপিছত এই নাগশংকৰ মন্দিৰো তাহাঁতি ধ্বংস কৰি যায় আৰু তাৰ ৰিপেয়াৰ হৈছিল in 1480 এতিয়া 1480 যদি ৰিপেয়াৰ হৈছিল তেতিয়াহ'লে সেইটো সময়ত আহোম ৰজা কোন আছিল মানে আমাৰ নাগশংকৰ আমাৰ শক্তিপীঠৰ ভিতৰত এটা হয় শক্তিপীঠ কি হয় মোক কমেন্টত লিখি দিয়া আৰু অসমত কেইটা শক্তিপীঠ আছে এইটো মোক কমেন্ট কৰি দিয়াচোন কামাখ্যাও এটা শক্তিপীঠ হয় এতিয়া যিহেতু নাগশংকৰ আমাৰ শক্তিপীঠ হয় শোণিতপুৰ ডিস্ট্ৰিক্টত আছে জামুগুৰি ঘাটত 4th century নিৰ্মাণ হৈছিল কিন্তু ৰিপেয়াৰ হৈছিল 1480 আমাৰ আহোম কিং আছিল হুছেইন শাহ আমাৰ ৰজা আছিল from 1439 to 1488 1439 to 1488 এতিয়া সুচেনফা আৰু সুচেংফা লগত কনফিউজন নহব সুচেংফা কোন আছিল সুচেংফাটো আমাৰ এইজন যোনজনে নাগশংকৰ মন্দিৰৰ
পুনৰ নিৰ্মাণ কৰিছিল ৰিপেয়াৰ কৰিছিল আৰু চুচেংফা হয় আমাৰ প্ৰতাপসিংহ next question acquisition of the Sutia kingdom created certain offices in the Ahom kingdom namely Bailungia Gohai Dihinia Gohai Borpatra Gohai all of the above এতিয়া চুটিয়া কিংডমৰ দমন কোনে কৰিলে চুহুমুখে যেতিয়া দমন কৰিলে সেইখিনিকো দমন কৰিলে কছাৰীখিনিকো দমন কৰিলে কছাৰীখিনি ইফালে বহাই দিলে মৰুংগী খোৱা গোহাঁই এইফালে বহাই দিলে চদিয়া খোৱা গোহাঁই আৰু লগতে আৰু এটা পোষ্ট ক্ৰিয়েট হৈছিলে দ্যাট ৱাজ দিহিঙীয়া গোহাঁই আৰু এটা পোষ্ট হৈছিলে এইটো কি হয় কোৱাচোন টিপাম অঞ্চলৰ লগত ৰিলেটেড আছে ইয়াত খালি সেই অপশ্যনটো নাই তেতিয়াহ'লে ইয়াৰ আনচাৰ হ'ল দিহিঙীয়া গোহাঁই Next question number 5. The office of the Portuguese. The Portuguese were known as ambassadors. Ambassadors grew up and he office to replace Korile with the Brahmanas. By which king. And Punjan Ahom Rozai Portuguese king is replaced Kori Brahmanas his son of Bahale. Ezon asile kon Susengpa. অলপ আগতে সুসেংপাটো কৈছিল এইখানে মই সুসেংপা দেখিছো এই সুসেংপা কোন হয় প্ৰতাপসিংহ প্ৰতাপসিংহৰ আৰু কেইটামান নাম কোৱাচোন এটাটো সুসেংপা গম পালাই প্ৰতাপসিংহ হ'ল আৰু গজপতি হ'ল কেলে তেখেতৰ মানে হাতীবোৰ তেখেতৰ ফেভৰেট আছিল আৰু বুৰঞ্জীৰ মতে 1000টাতকৈ বেছি হাতী তেখেতে ৰাখিছিল নেক্সট আৰু বুদ্ধি স্বৰ্গনাৰায়ণ আৰু বুঢ়া ৰজাও তেখেতৰ নাম বুঢ়া ৰজা কি হয় কোৱাচোন মোক এতিয়া আৰু কিবা আছে নেকি যদি আছে মোক কমেন্টত লিখি দিবা Now, next question. Which of the statements are correct? Introduction of wet rice cultivation had been the prime mover to the growth of economy of the state. যেতিয়া অসমখিনিয়ে wet rice cultivation introduce কৰিলে আৰু সেইটোৱে growth of the stateৰ prime mover হ'ল main mover of the economy যদি হ'ল আমাৰ wet rice cultivation. Next, pike system was introduced by Momai Tamuli Borborwa. Reintroduced কৰিছিলে Momai Tamuli Borborwa আৰু pikes had hereditary right over the allocated land. Pike system was reintroduced by Momai Tamuli Borborwa and Kun Susengpa. Borborwa উপাধিটো ক্ৰিয়েট কৰা ক্ৰেডিটটো যায় আমাৰ প্ৰতাপসিংহ আৰু প্ৰথমজন বৰবৰুৱা Momai Tamuli Borborwa তেখেতে pike systemটো reintroduce কৰিলে লাষ্টৰ এই অপশ্যনটো নহয় মানে pikes did not have any hereditary right over the allotted land তেতিয়াহ'লে ইয়াৰ অপশ্যন তিনটাৰ ভিতৰত এই দুটাহে কাৰেক্ট হয় Next, question number 7. এইফালে চোৱা কোনবা এটা হয় কেইবাটাও স্টেটমেন্ট দিছে গুটেকিটা আমি এনালাইজ কৰিম তাৰপিছত আনসাৰটো কৰিম Which of the following statements are correct about Ahom architecture? The reign of Rudrohingo records the peak of architectural development of Ahom architecture. মানে ৰুদ্ৰ সময়তে মানে আৰ্কিটেকচাৰৰ পিক সময় আছিল বুলি কৈছিল সেইটো হয় না সেইটো হয় কাৰেক্ট হয় কিন্তু আমাৰ Shahjahan among the Ahom কাক কৈছিল সেইটো মোক লিখি দিয়াচোন কমেন্টত Next, Gorokhia Dol was constructed during the reign of Pratapsingh. The second option to Gorokhia Dol was constructed during the reign of Pratapsingh. হয় Pratapsinghৰ সময়তে Gorokhia Dol বনোৱা হৈছিল নিৰ্মাণ হৈছিল Gorokhia Dol টো ক'ত আছে গৌৰী সাগৰৰ ওচৰত আৰু এই গৌৰী সাগৰৰ ওচৰত এই Gorokhia Dolটো নিৰ্মাণ কৰিছিল Pratapsinghoই আৰু Pratapsinghoই আৰু এটা নিৰ্মাণ কৰা কি মন্দিৰ আছে Chandika temple নিৰ্মাণ কৰিছিলে আমাৰ Pratapsinghoই Chandika temple আছে তোমাৰ ছয়গাঁও Pratapsinghৰ সময়তে আৰু কি হৈছিল Pratapsinghৰ সময়তে Hamdhara battle হৈছিল মানে ফাৰ্স্ট Ahom Mughal war হৈছিল Pratapsinghৰ সময়ত Treaty of Ashurar Ali মানে Ashurar Ali চুক্তিও হৈছিল Mughal আৰু Ahom খিনিৰ মাজত Next, see আছে the architectural style of the Joydol temple is Nilachala type with Pancharatta and is Sikara is dome shape. The C option to hoy na মানে C যোনটো ইয়াত তোমাৰ স্টেটমেন্ট আছে এটো কারেক্ট হয় বাকি কিটাৰ লগতে নহয় আমাৰ যেতিয়া আহোমখিনি ৰাজত্বত নীলাচলা টাইপটো দেখা গৈছে আৰু নীলাচলা টাইপটোৰ সবচেয়ে প্ৰমুখ এক্সাম্পল কি হয় নীলাচলা টাইপ অফ আৰ্কিটেকচাৰ পুৰীৰ জগন্নাথ টেম্পল এইটো একদম ফাইনেষ্ট এক্সাম্পল অফ নীলাচলা টাইপ হয় নীলাচলা টাইপটো গ্ৰহণ কৰি অকমান মডিফিকেশন কৰি দিয়া হৈছে মানে সেই নীলাচলা টাইপত আছিল এই পঞ্চৰত্ন মানে পঞ্চৰত্ন পাঁচটা ৰথ
পাঁচটা ডাইৰেকশ্যনত পাঁচটা ৰড নিচিনাকে প্ৰজেকশ্যন নিচিনাকে থাকে তোমাৰ যোনটো বেছ ষ্ট্ৰাকচাৰ থাকে আৰু আহোমখিনিৰ প্ৰমুখ ষ্টাইল আছিলে অক্টাগনেল মানে বেছ ষ্ট্ৰাকচাৰটো অক্টাগনেল টাইপ থাকে আৰু সেইটোৱে মডিফাই হৈছিলে মানে ইয়াত নীলাচলৰ টাইপৰ পঞ্চৰথ যোনটো এই মানে তোমাৰ প্ৰজেকশ্যনখিনি আছিলে ইয়াত অকণমান মডিফাই কৰি লৈছিলে কিন্তু আছিলে মানে নীলাচলৰ টাইপৰ এই পঞ্চৰথ মানে তোমাৰ ষ্টাইলটোৱে আছিলে আৰু লগতে শিখৰটো মানে এপেক্সটো আছিলে ডোম শ্বেপ আৰু এইটো লোটাছ আছিলে এটা মানে যোনটো আমাৰ ইয়াত জয়দৌল টেম্পলত আছে এইটো ডোম শ্বেপ হয় 3 অপশ্যনটো কাৰেক্ট হয় নীলাচলৰ টাইপত বেছ ষ্ট্ৰাকচাৰটো যায় পঞ্চৰথ ষ্টাইলত যোনটো 5 ডাইৰেকশ্যনত পাঁচটা ৰক নিচিনাকে কিন্তু আহোমখিনিৰ যোনটো মেইন হেৰি আছিলে বেছ ষ্ট্ৰাকচাৰ আছিলে এইটো কি আছিলে অক্টাগন যিমানখিনি আহোম নিৰ্মাণ কৰা মন্দিৰ আছে তাৰ সবচে কমন বেছ ষ্ট্ৰাকচাৰ হয় অক্টাগনেল শ্বেপ আৰু অক্টাগনেল শ্বেপটোৰ লগত আৰু কি ৰিলেট কৰিব পাৰা আহোমখিনিৰ সময়ৰ পইণ্টছখিনিও অক্টাগনেল আছিল আৰু তোমাৰ জয়দৌলৰ নিৰ্মাণত কনষ্ট্ৰাকশ্যন মেটেৰিয়েল কি ইউজ কৰিছিল বাৰ্ণ ব্ৰিক্স আৰু ইণ্ডিজিনিয়াছ লাইম মৰ্টাৰ এতিয়া ইণ্ডিজিনিয়াছ লাইম মৰ্টাৰ কি গভৰ্ণমেণ্টৰ লিখি দিয়াচোন আৰু বাৰ্ণ ব্ৰিক্স মানে ব্ৰিকে যোনটো হয় সেইটো মানে ভাটিত জ্বলাই যায় সেইকাৰণে বাৰ্ণ ব্ৰিক্স হয় নেক্সট কুৱেশ্যন কৈছে কি চোৱা কুৱেশ্যন নম্বৰ 8 Suhumung conducted ribbon ceremony for the longevity after defeating which kingdom Suhumunge Kutia kingdom Sari kingdom দুটাকে দমন কৰিছিল ফালে ক্ৰিয়েট কৰিলে সদিয়া খোৱা গুহাই ফালে ক্ৰিয়েট কৰিলে ৰংগী খোৱা গুহাই আৰু তাৰে লগতে চুটিয়াখিনিক পৰাস্ত কৰি এই ৰিবন চেৰেমনি প্ৰথমবাৰৰ বাবে আহোম কিংডমত হৈছিল ৰিবন চেৰেমনি কি আছিলে লঞ্জেভিটি মানে দীৰ্ঘায়ু এতিয়া এইটো প্ৰথমবাৰ চুহুমুঙে কৰিছিলে আফটাৰ ডিফিটিং চুটিয়া কিংডম Next, who delineated the Sothoria Ahom, the Ahom aristocracy of the 7 houses? Delineated মানে defined. কোনজন আহোম ৰজাই এই Sothoria Ahom খিনিক একদম ক্লিয়াৰলি ডিফাইন কৰিলে সেইজন আছিল কোন সেইজন আমাৰ থাৰ্ড আহোম কিং আছিল চুকাফাটো প্ৰথমজন আছিল এতিয়া সেইজন থাৰ্ড হয় চুকাফাৰ পুত্ৰ আৰু সেইজন আছিল চুবিনফাই এই সাতঘৰীয়া আহোমখিনিক একদম ক্লিয়াৰলি ডিফাইন কৰিলে তেখেত 3 নম্বৰজন আহোম ৰজা আছিল যাৰ ৰাজত্ব চলিছিল 1281 পৰা 1293 লৈকে Next question এইফালে চোৱা question number 10 এতিয়ালৈকে কেইটা ৰাইট হ'ল মোক কমেণ্টত লিখি দিয়াচোন তোমালোকৰ আৰু আজিৰ কুৱেশ্যনখিনি মজা লাগিছে নহয় বহুত ইণ্টাৰেষ্টিং কথা আছে যেনেকৈ আলাউদ্দিন হুছেইন ছাৰ এফালে কমতা ৰাজ্যকো আক্ৰমণ কৰে এফালে সিহঁতকো প্ৰবক্ষানকো পঠায় মানে অসমক একদম ভালকে মুছলিমখিনিয়ে সেইটো সময়ত আক্ৰমণ কৰিছিলে পাৰে A peace mission was sent by Suhumung to which region for an alliance against Muslim expansion in the east ইমান বাৰ যে আক্ৰমণ হৈ আছিলে তোমাৰ আমাৰ কামৰূপ অঞ্চলত সেইকাৰণে চহুমুঙে এটা পিচ মিছন পঠালে ফৰ এলায়েন্স আৰু সেই পঠাইছিলে ক'ত উৰিষ্যালৈ এইটো সময়ত তোমাৰ উৰিষ্যাৰ ৰজা বিক্ৰমাসিনালে এই পিচ মিছনটো পঠাইছিল বিক্ৰমাসিনাৰ এটাৰ নাম হ'ল প্ৰতাপ ৰুদ্ৰ চহুমুং উৰিষ্যাৰ ৰজা প্ৰতাপ ৰুদ্ৰ বিক্ৰমসিনালে এটা পিচ মিছন পঠাইছিল ফৰ হোৱাট কাৰণটো কি আছিলে এলায়েন্স ফৰ্ম কৰিব ইমানখিনি যে বাৰে বাৰে মুছলিমখিনি আক্ৰমণ কৰি আছে সেইটোৰ কাৰণে আৰু তাৰ লগতে কি কৰিলে worship অফাৰ কৰিলে মানে prayers and worship অফাৰ কৰিলে জগন্নাথ পুৰী টেম্পলত লগতে আৰু ওচৰতে এটা পুখুৰীও খন্দাইছিলে আমাৰ চহুম question number 11 which Kosari king renamed Maibong as Kirtipur কোনজন কছাৰী ৰজাই মাইবঙক ৰিনেম কৰিলে মানে মাইবঙৰ নাম কীৰ্তিপুৰ কৰিলে এজন আছিল যশোনাৰায়ণে মাইবঙৰ নাম কীৰ্তিপুৰ কৰি কীৰ্তিপুৰ মিন্স এটা সংস্কৃত ৱৰ্ডৰ পৰা লৈছে কীৰ্তি মানে হ'ল গ্লৰি মানে কীৰ্তি যদি সংস্কৃতৰ পৰা আহিছে তেতিয়া গম পাইছে যে কছাৰীখিনি
সেইটো সময়ত মানে হিন্দুইজমৰ ইনফ্লুৱেঞ্চ তোমাৰ কছাৰী ৰাজত্বটো সোমাই পৰিছিল লগতে যশোৰ নাৰায়ণ এটা নাম হ'ল শত্ৰুদমন যশোৰ নাৰায়ণে জয়ন্তীয়াখিনিকো পৰাস্ত কৰিলে আৰু পৰাস্ত কৰি তাহাঁতক দমন কৰি উপাধি ল'লে মৰ্দান এইটো এটা উপাধি ল'লে আমাৰ যশোৰ নাৰায়ণে আৰু লগতে যশোৰ নাৰায়ণে আহোমখিনিকো পৰাস্ত কৰে আহোমখিনিক পৰাস্ত কৰি আৰু এটা উপাধি লয় আৰু সেই উপাধিটো হ'ল প্ৰতাপ নাৰায়ণ Next question number 12. Which of the following statements is correct about the Battle of Saraighat? Battle of Saraighat. তাৰ বিষয়ে দিয়া আছে তিনিটা statement আৰু কোনকেইটা correct হয় বা কোন এটা correct হয় বা দুটা correct হয় বা তিনিটাই correct হয় এইটো আমি এতিয়া analyze কৰিব লাগে প্ৰথম অপচনটো আছে A guerrilla warfare tactics were used এইটোতো হয় Second, Navy was the strong point of the Mughals নহয় এইটো Mughals or strong point naছিলে Navy. Navy was the strong point of the Ahoms. তাৰপিছত C, Zaintias were in the side of the Ahoms. Zaintia had a very Zaintias মানে Zaintia tribe had a very important role in the Battle of Saraighat. এইটো correct. তেতিয়াহ'লে ইয়াৰ ভিতৰত option A আৰু option C are correct. Next, 13. Moamoria rebellion started during the reign. আমি আগৰ ভিডিঅ'ত মোৱামৰীয়া ৰিবেলিয়নৰ একদম ভালকে ডেছক্ৰিপশ্যন দিছোৱে এনালাইজ কৰিছোৱে ভিডিঅ'কেইটা চাই ল'বা এবাৰ আৰু মোৰ চেনেলটো এতিয়ালৈকেও যদি ছাবস্ক্ৰাইব কৰা নাই কৰি লোৱা আৰু যোনে যোনে তোমাৰ অসম গভৰ্ণমেণ্টৰ চাকৰিৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে চবলে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি এই মোৱামৰীয়া ৰিবেলিয়নৰ তিনিটা ফেজ থাকে এতিয়া প্ৰথম ফেজটো কেতিয়া থাকে ফেজটো থাকে ইন 1769 so second ফেজটো কেতিয়া ফেজ হয় 1782 আমাৰ আহোম কিং থাকে বৰিঙাত Next, final phase, মানে last phase of Ahom Raja কোন থাকে last phase হয় তোমাৰ 1801 Moamoria rebellion to 1769 ৰ পৰা 1805 লৈ চলে আৰু 1805 ত মানে তোমাৰ লাষ্টৰ ফেজত কি হয় ক্ৰিয়েচন অফ দা মটক কিংডম পূৰ্ণানন্দ বৰগোহাঁয়ে গম পাই যায় যে সিভিয়াৰিটি অফ দা মানে এই গোটেই ৰিবেলিয়নৰ সিভিয়াৰিটিটো গম পাই যায় আৰু গম পাই যায় যে আহোমখিনি এতিয়া আৰু মটকখিনি মোৱামৰীয়াক ৰিবেলিয়নক দমন কৰিব নোৱাৰে সাপ্ৰেছ কৰিব নোৱাৰে আৰু সেইটোৰ কাৰণে এটা এগ্ৰিমেণ্ট কৰে উইথ নৱানন্দ সিংহ আৰু কিংডমৰ প্ৰতিষ্ঠা হয় The last phase was in 1801 এতিয়া মোৱামৰীয়া ৰিবেলিয়ন started during the reign of start কেতিয়া হৈছিল start হোৱা কথাটো যদি সুধিছে তেতিয়া হ'লে ফাৰ্ষ্ট ফেজটো হ'ব ফাৰ্ষ্ট ফেজ হৈছে যদি ফাৰ্ষ্ট ফেজ অফ দ্য মোৱামৰীয়া ৰিবেলিয়ন আহোম কিং লক্ষ্মী লাষ্ট ফেজত এতিয়া 1801 যেতিয়া লাষ্ট ফেজ হয় তেতিয়া আহোম কিং কোন থাকে মংগেশ্বৰ পূৰ্ণানন্দ বৰগোহাঁই সেইটো সময়ত ডিফেক্ট ৰুলাৰ থাকে তেখেতে এগ্ৰিমেণ্ট কৰে উইথ সৰ্বানন্দ সিংহ আৰু মটক কিংডমৰ জন্ম হয় Next question number 14 which one of was the first blood free capital of Ahom kingdom যেতিয়া আমাৰ স্বৰ্গদেউ চুকাফা ব্ৰহ্মপুত্ৰ ভেলী পালে চৰাইদেউত নিজৰ কেপিটেল বনোৱা আগত হাবুঙত কেইবছৰমান সেটেল হৈছিল হাবুঙৰ পৰা চৰাইদেউ শিফ্ট হোৱা কাৰণ এই ফ্লাডে আছিল তেতিয়াহ'লে প্ৰথম ব্লাড ফ্ৰী কেপিটেল অফ অসম মানে আহোম কিংডম চৰাইদেউতে আমাৰ আহোম কিংডমৰ প্ৰথম কেপিটেল প্ৰতিষ্ঠা কৰে আমাৰ চুকাফাই সেইটোৱে ফাৰ্ষ্ট ব্লাড ফ্ৰী কেপিটেল হয় অফ আহোম কিংডম Next, Kamata Princess Rajani was offered to which Ahom king as a result of a peace treaty. Kamata Princess Rajani, peace treaty, আৰু Ahom king. এতিয়া এই তিনিটা কনচেপ্ট মনত পোৱা কমতা ৰাজ্য ইফালে আছিলে কমতা ৰাজ্যক মাজে মাজে কোনে আক্ৰমণ কৰিছিল আলাউদ্দিন হুছেইন শ্বাহ সি চুহুংমুঙকো আক্ৰমণ কৰিলে কিন্তু এই মেৰেজ এলায়েন্সটো চুহুংমুঙতকে বহু বছৰ আগত হৈছিলে তাৰ কাৰণ 1205 আৰু 1206 ৰ পৰাই মুছলিম আক্ৰমণ আৰম্ভ হৈ যায় আমাৰ কামৰূপ অঞ্চলত আৰু যেতিয়া কামৰূপত মানে কমতা ৰাজ্যত
ৰজা থাকে প্ৰতাপধ্বজ এই প্ৰতাপধ্বজৰ জীয়ৰী হয় ৰজনী প্ৰিন্সেছ ৰজনী অফ দ্য কমতা কিংডম প্ৰতাপধ্বজ যদি এইফালে কমতা ৰাজ্যত ৰজা আছিল তেতিয়াহ'লে এইফালে আমাৰ আহোম ৰজা আছিল ক'ত আৰু এইফালে আমাৰ আহোম ৰাজত্বত 4 নম্বৰ জন ৰজাই ৰাজত্ব কৰি আছিল এইজন আছিল চুকাংফা fourth Ahom king third Ahom king Subinfar পুত্ৰ হয় চুকাংফা তেওঁৰ reign মানে তেওঁৰ ৰাজত্ব চলিছিল 1293 পৰা 1332 চুকাংফা যেতিয়া আমাৰ আহোম ৰজা আছিল the fourth Ahom king তেতিয়াই কমতা অঞ্চলত কমতা কিংডমৰ কিং আছিল প্ৰতাপধ্বজৰ জীয়ৰী আছিল ৰজনী আৰু প্ৰতাপধ্বজৰ পিছত দুৰ্লভ নাৰায়ণ তেখেতৰ পুত্ৰ আৰু ধৰ্মনাৰায়ণ প্ৰতাপধ্বজৰ কাজিন তেখেতৰ মাজত মানে বিবাদ আৰম্ভ হয় কনফ্লিক্ট আৰম্ভ হয় আৰু সেইখিনি কথা দুৰ্লভ নাৰায়ণ আৰু ধৰ্মনাৰায়ণৰ কথা আমি আগৰ ভিডিঅ'ত আমি ডিছকাছ কৰিয়ে আহিছো ভিডিঅ'টো চাই ল'ব 16 the Ahom king was guarded by a 6,000 strong household troop under the command of 6,000 pikes খিনিৰ ওপৰত থাকে এজন ফুকন তেতিয়াহ'লে এইজন ফুকনটো হ'বই কিন্তু বৰফুকন হয়নে কি হয় বৰফুকন he was commander of the attacking soldiers আৰু যোনবোৰে আহোম কিঙক গাৰ্ড দি থাকে এইজন হ'ল ভিক্টোৰিয়াল মানে হোম গাৰ্ডছ the guards of the king এইজনে মানে হাউসহোল্ড ট্ৰুপ নিচিনাকে লগে লগে থাকে তেখেতক গাৰ্ড কৰি those were ভিক্টোৰিয়াল ফুকন বৰফুকন আছিলে কমান্ডাৰ অফ দ্য এটেকিং সোলজাৰ্ছ মানে যেতিয়া আক্ৰমণ হয় যুদ্ধ হয় তেতিয়া বৰফুকনে লিড কৰে তো আজিৰ ভিডিঅ'ৰ কোৱেশ্চন কি মানে এইখিনিতে আমাৰ মিডাইভেল অসমৰ মানে আহোমখিনিৰ কমতা ৰাজ্যৰ বংশৰ যিমানখিনি কোৱেশ্চন আমাৰ ওচৰত আছিলে গোটেইখিনি আমি টেকল কৰিম নেক্সট ভিডিঅ'ত আমি যাম এন্ট্ৰি মাৰিম মডাৰ্ণ হিষ্ট্ৰীত so see you in the next video